এই 10টা দিন এইকেইদিন নাছিলোঁ ঘৰত, অলপ ঘৰৰ কাম কৰিলোঁ। তাৰপিছত ৰাইজৰ খবৰ ল'লোঁ, ক'ত কেনেকৈ আছে ৰাইজখিনি, মানুহে ভালে আছে নে সেইটো খবৰ ল'লোঁ। পৰহি চিকি বিকি গ'লোঁ, গোটেই চিকি বিকি তিলক গাঁও 2টা পঞ্চায়তৰ চব আমাৰ দলৰ মানুহখিনিক লগ কৰিলোঁ, তেওঁলোকৰ খবৰ ল'লোঁ। আৰু তেনেকৈ 2জনৰ মানুহ ঢুকাইছে, মৃতকৰ ঘৰত গ'লোঁ। তাৰপিছত আৰু সেই আৰু তেওঁলোকৰ লগত ভোটৰ কথাই ক'লোঁ, কেনেকুৱা হ'ল, ভোট দিলে নে নাই, এইবিলাক কথা সিহঁতে ক'লে, তেওঁলোকে ক'লে। তাৰপিছত বেছি সংখ্যক মানুহে কৈছে, সমৰ্থন দিছে আৰু সেইটোৱে কথা। অহা 23 তাৰিখত ফলাফল কি হ'ব বুলি দেখি আছে আপুনি? ফলাফল ভাবিছোঁ জিকিমে আৰু সেইটোৱে ভাবিছোঁ। আৰু কেনেকৈ ক্যালকুলেশন কি দেখিছে, ব্যৱধান কি, কিমান পাব কি ভাবিছোঁ? 35 মান পাব লাগে, বেছি আৰু আমি সেইটো ভাবিছোঁ। 35 ভাবি আছোঁ আৰু নিকটতম আমাৰ পিছতে কংগ্ৰেছ কংগ্ৰেছৰ পৰা প্ৰায় 35,000 ভোটৰ আমাৰ মানে ব্যৱধান হ'ব বুলি ভাবিছোঁ। তেওঁলোকতকৈ আমি 35,000 মান বেছি পাম বুলি ভাবি আছোঁ। আৰু যদি আপুনি জিকি যায়, একেটা ঘৰত MP MLA সেইটো হ'ব আৰু একেটা ঘৰতে মানে এটা মানে সমন্বয় হ'ব, ক'ব গ'লে ৰাজনৈতিক সমন্বয়। এজনে ধৰ দিল্লীৰ আমাৰ লোকসভাৰ 10টা সমষ্টিৰ হেৰি তেখেতে ৰাজ্যৰ সমস্যাসমূহ চাব, আৰু মই যদি বিধায়ক হ'ব পাৰোঁ, মই মানে আমাৰ যিটো সমষ্টি বঙাইগাঁও সমষ্টি, সেইটোৰ মানুহখিনিৰ মানে সমস্যাবিলাক চাব পাৰিম আৰু সেইটোৱে কথা। নাই, আমাৰ ভাল লাগি আছে, আমিতো জিকিমেই, সেইকাৰণে ভাল লাগি আছে। ভোট গণনাৰ কাৰণে আমি ৰৈ আছোঁ। আৰু ইলেকশ্যনৰ কেইটা দিন চবৰে বহুত কষ্ট হ'ল, পৰিশ্ৰম হ'ল। তাৰ কাৰণে কেইটামান দিন অলপমান ৰিলেক্সেশ্যনৰ কাৰণে অকণমান সময়ো পালে, চবে ৰেষ্ট ল'লে, ভাল হ'ল। এতিয়া নতুন এনাৰ্জিৰে আকৌ আমি কাউণ্টিঙত লাগিম, কাউণ্টিঙত আমাৰ ৰিজাল্ট ভাল হ'ব। আৰু এটা সুন্দৰ পৰিৱেশ বঙাইগাঁৱলৈ আহিব, এটা পৰিৱৰ্তন আহিব। পৰিৱৰ্তনৰ আশাত মানুহ ৰৈ আছে, ৰাইজ ৰৈ আছে। গতিকে পৰিৱৰ্তন এইবাৰ আহিব, এইটো ভাবিছোঁ আমি। যদি আপুনি বিধায়ক হয়, প্ৰথম অৱস্থা 1.5 বছৰৰ কাৰ্যকাল এটা পাব আপুনি। 1.5 বছৰ কাৰ্যকালত আপুনি বঙাইগাঁৱৰ কাৰণে বিশেষভাৱে যদি বিধায়ক হয়, জয়ী হয়, বিশেষভাৱে কি কি কৰাৰ কি নহয়, 1.5 বছৰীয়া কাৰ্যকালটোত মানে মই একো প্ৰতিশ্ৰুতি দিব নোৱাৰোঁ। কাৰণ 1.5 বছৰীয়া মানে অলৰেডি কামবিলাক হৈয়ে গৈছে। এতিয়া শেষৰ বছৰটোৰ এতিয়া বাজেটত কিমান টকা আছে, কি নাই, এই কথাবিলাক নজনাকৈ কোৱাটো অলপ অসুবিধা হ'ব। কিন্তু মোৰ এটা প্ৰাথমিকতা প্ৰদান কৰিম। আমাৰ যিবিলাক ৰাস্তা ঘাটৰ অৱস্থা বেয়া, খোৱা পানী বা শিক্ষাখণ্ড, মানুহৰ স্বনিয়োজন, এনেকুৱা ধৰণৰ কথাবিলাকত আমাৰ প্ৰাথমিকতা প্ৰদান কৰিম, থাকিব, এইটো গুৰুত্ব থাকিব। আৰু তেনেকৈ আগবাঢ়িম, সেইটো কথা। তৃপ্তিময়ী চৌধুৰীয়ে কৈছে 35,000 ভোটৰ লিড লৈ জিকিব, কি ক'ব? নাই, মানুহেতো সপোন দেখে আৰু কল্পনা কৰি আছে তেওঁলোকে, সেইটো একো মই শুভেচ্ছা দিছোঁ তেখেতকে, মই শুভেচ্ছা দিছোঁ। মোৰ নবৌৱে হয়, বৌ বুলি মাতোঁ, শুভেচ্ছা দিছোঁ বৌ, সেইটো কথা।